আপোনালোকৰ সন্মুখত মই যিটো ভিডিঅ' পেশ কৰিব লৈছোঁ বহুত গুৰুত্বপূৰ্ণ ভিডিঅ' হয়। আপুনি স্ক্ৰীনত দেখি আছে আপোনাৰ যিকোনো মকচদ আপোনাৰ ল'ৰা ছোৱালীৰ মাজত যদি ভাল পোৱা আপোনাৰ কৰিব লাগে, যদি গিৰিয়েক ঘৈণীয়েকৰ মাজত যদি ভাল পোৱা কৰিব লাগে আৰু চাকৰি হওক বা নচৰ লগা বন্ধ যাদু কৰা সকলো মানুহে আপোনাক ভাল পাব আৰু আপোনাৰ A to Z আপোনাৰ যিকোনো মকচদৰ কাৰণে বহুত মানুহৰ কৈছে বহুত মকচদ থাকে মানুহৰ মনত আৰু দিলত এতিয়া মানুহৰ বহুত আশা পূৰা নহয়। কিছুমান এনেকুৱা হৈছে ল'ৰা ছোৱালীৰ মাজত ভাল পোৱাটো এনেকুৱা হৈ গৈছে মানে এনেকুৱা হৈ গৈছে আজিকালি সমাজে গাঁৱে চহৰে দেখিছোঁ কিন্তু মানুহৰ এনেকুৱা পৰিস্থিতি হৈ গৈছে মানে সীমা চেৰাই গৈছে, যিটো মানে একেবাৰে ভাল পোৱা একেবাৰে মানে বিয়া পাতিম বুলি ভাবিছে আৰু একেবাৰে বিয়া নপতাকৈ থাকিবই নাই মানে জাইজ মকচদ হালাল মকচদ, তেতিয়াহ'লে সেই ল'ৰা ছোৱালীৰ মাজত ভাল পোৱাটো আপুনি কৰিব পাৰিব। আৰু গিৰিয়েক ঘৈণীয়েকৰ মাজত যদি ভাল পোৱাটো নাই, যদি গিৰিয়েক ঘৈণীয়েকৰ মাজত যদি খেলি মেলি হয় বা গিৰিয়েকে ঘৈণীয়েকক দেখিব নোৱাৰে, ঘৈণীয়েকে গিৰিয়েকক দেখিব নোৱাৰে, তেনেকুৱা চিটুৱেশ্যন যদি হৈ আছে তেতিয়াহ'লে আপোনাৰ সেইটো আপোনাৰ মকচদ আপোনাৰ হাল হৈ যাব আৰু চাকৰি হওক বা নচৰ লগা বন্ধ বা যাদু কৰা সকলো মানুহে আপোনাক ভাল পাব। এইকেইটা সকলো পদ্ধতিৰ কাৰণে আপোনাৰ এই নক্সাটো আপুনি দেখিছে, এইটো আৰবিত লিখা আছে। প্ৰথমতে আপুনি কেনেকৈ লিখা আছে আৰু কেনেকৈ লিখিব লাগে আপোনাৰ মই সকলো পদ্ধতিটো আপোনাক দেখাই দিম। আপুনি যিকোনো মকচদৰ কাৰণে আপুনি পাক চাপ হৈ ল'ব, গা চা ধুই পিনি আপুনি কপচটো বনাব, পিন্ধি পিনি আপুনি ডিঙিত ধাৰণ কৰিব লাগিব, ডিঙিত পিন্ধিব লাগিব। আপুনি চব হাজতৰ কাৰণে এইটো মকচদ হয়। এইটো প্ৰথমতে এইটো আপুনি 2 ইয়াত লিখিব লাগিব, এইটো আৰবিত লিখা আছে, এইটো ইয়াত 2 লিখিব লাগিব 2। তাৰপিছত 3 নম্বৰ এইটো 3 লিখিব লাগিব আৰু 4 নম্বৰ এইটো 4 লিখিব লাগিব, 5 নম্বৰ এইটো 5 লিখিব লাগিব, 6 নম্বৰত এইটো 6 লিখিব লাগিব, 7 নম্বৰত এইটো 7 লিখিব লাগিব আৰু 8 নম্বৰত এইটো আপুনি 8 লিখিব লাগিব আৰু 9 নম্বৰত এইটো 9 আৰু 10 নম্বৰত এইটো 10 লিখিব লাগিব। মই যেনেকৈ